হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ADRE গ্ৰেড 4ৰ যিটো ৰিভিজন ছিৰিজ আমি ডিছকাছ কৰি আছোঁ, তাৰ আজি আমি ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ ইউৰোপৰ বিষয়ে ডিছকাছ কৰিম, পাৰ্ট 5। চ' ইয়াৰ আগতে 4টা পাৰ্ট আমি ডিছকাছ কৰা হৈ গৈছে। 4খন মহাদেশৰ বিষয়ে, এছিয়া, আফ্ৰিকা, নৰ্থ আমেৰিকা আৰু ছাউথ আমেৰিকাৰ বিষয়ে। এই গোটেইখিনি বিষয়ে মই এটা প্লে'লিষ্ট বনাই ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে প্লিজ সেইখিনি ফ'ল' কৰিব, যথেষ্টখিনি আপোনালোকৰ আইডিয়া হৈ যাব। বিকজ দেখা গৈছে এইবাৰ থাৰ্ড গ্ৰেডৰ পৰীক্ষা যিকেইটা HS আৰু গ্ৰেজুৱেশ্যনৰ পৰীক্ষা হৈ গ'ল, ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ ওপৰত যথেষ্ট ফ'কাছ কৰা গৈছে। আৰু কথাটো কি হয় যে আমি বহুত পঢ়িবলগীয়া থাকে, আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফী এটা এনেকুৱা পাৰ্ট য'ৰ বিস্তৃতভাৱে পাবলৈও দিগদাৰ, নোটছ বা পালেও বহুত বেছি দীঘল হয়। চ' কেনেকৈ কম সময়ত খুব ভালকৈ আমি শিকিব পাৰোঁ আৰু মনতো থাকিব পাৰে, সেইখিনি গোটেইখিনি বহুত ৰিচাৰ্চ কৰি পেলাই এই ছিৰিজটো প্ৰস্তুত কৰা হৈছে। চ' আজি আমি ৱৰ্ল্ড জিঅ'গ্ৰাফী ইউৰোপৰ বিষয়ে ভালকৈ ডিছকাছ কৰিম। চ' প্ৰথমতে আমি জানি লওঁ যেনেকৈ ৱৰ্ল্ড মেপখনৰ ইউৰোপ। চ' ইউৰোপ আপোনালোকে দেখিবলৈ পাইছে এই হালধীয়া পাৰ্টখিনি। কিন্তু এইখিনিতে এটা কথা কৈ দিওঁ যে ৰাছিয়াখন আমি যদি জানো, ৰাছিয়াখন এছিয়া মহাদেশৰ অন্তৰ্গত হয়। চ' আপোনালোকক যদি পৰীক্ষাত সোধাও যায় যে ৰাছিয়া যিখন দেশ আছে, পৃথিৱীৰ বৃহত্তম দেশ হয়, এই দেশখন কোনখন মহাদেশৰ অন্তৰ্গত, কিন্তু তেতিয়া আপোনালোকে লিখিব লাগিব যে ৰাছিয়াখন এছিয়াৰ অন্তৰ্গত হয়। কিন্তু ইউৰোপে কি কৰে, ৰাছিয়াৰ কিছু পাৰ্ট নিজৰ ভিতৰত ক্লেইম কৰে। এতিয়া কথাটো এনেকুৱা ধৰণৰ যে ৰাছিয়াই যিটো ফুটবলৰ ইউৰো কাপ আছে, ফুটবলৰ ইউৰো কাপত ৰাছিয়াই প্ৰতিনিধিত্ব কৰে নিজৰ দেশখনক, আৰু এছিয়ান গেমছত কিন্তু ৰাছিয়াই প্ৰতিনিধিত্ব নকৰে। কিন্তু যদি পলিটিকেলি চোৱা যায়, ৰাছিয়া যিখন দেশ আছে সেই দেশখন এছিয়াৰ অন্তৰ্গত হয়। কিন্তু ইউৰোপে বহুত ক্ষেত্ৰত ভৌগোলিক নিজৰ এটা ক'বলৈ গ'লে নিজৰ এটা শক্তি বঢ়াবৰ কাৰণে ৰাছিয়াখন, গোটেই ৰাছিয়াখনকে ইউৰোপে নিজৰ পাৰ্ট বুলি ধৰি লয়, যাতে ইউৰোপৰ যিটো এৰিয়া আছে, ইউৰোপ যদি চাবলৈ যোৱা যায় মাটিকালি ফালৰ পৰা দ্বিতীয় সৰু মহাদেশ হয়। আটাইতকৈ সৰু মহাদেশ অষ্ট্ৰেলিয়া বা অচেনিয়া বুলি কোৱা যায়, আৰু দ্বিতীয় সৰু মহাদেশ হৈছে ইউৰোপ। চ' ৰাছিয়াখন যদি ইউৰোপে নিজৰ ভিতৰত ৰাখিব পাৰে, তো তেওঁলোকে এইটো ভাবে যে আমাৰ আটাইতকৈ আমি ডাঙৰ মহাদেশত পৰিণত হ'ম। চ' এই কাৰণতে ইউৰোপে ৰাছিয়াখনক নিজৰ ভিতৰত ধৰি লয়। চ' কিছুমান সৰু সৰু বস্তু আমি আগলৈ পাম এতিয়া, যে আপোনাৰ আটাইতকৈ ডাঙৰ হ্ৰদ হওক বা আটাইতকৈ ডাঙৰ নদী হওক, আপোনালোকে যদি চাবলৈ যায় তেতিয়াহ'লে ৰাছিয়াৰো কিছু বস্তু ইউৰোপত দেখিবলৈ পোৱা যায়। চ' অকণমান আপোনালোকৰ আইডিয়া এটা হৈ গৈছে নিশ্চয় যে ইউৰোপনো আছে কোনখিনিত। চ' এতিয়ালৈকে আমি এছিয়াৰ বিষয়ে আলোচনা কৰিলোঁ, আফ্ৰিকাৰ বিষয়ে কৰিলোঁ, নৰ্থ আমেৰিকা আৰু ছাউথ আমেৰিকাৰ বিষয়ে কৰা হৈ গ'ল। চ' আজি আমি মেইনলি ইউৰোপৰ বিষয়ে ডিছকাছ কৰিম। চ' এই ইউৰোপৰ মেপখনকে অকণমান যদি জুম কৰি চাওঁ, অকণমান ডাঙৰ কৰি চাওঁ, আপোনালোকে দেখিবলৈ পাব বেলেগ বেলেগ দেশ। চ' ইয়াত দেখিবলৈ পাইছে ইউনাইটেড কিংডম। এই ইউনাইটেড কিংডম ইয়াৰ একচুৱেলি চাবলৈ যদি যোৱা যায় 4খন দেশ আছে। 4খন দেশ মিলি পেলাই ইউনাইটেড কিংডম হৈছে, এখন দেশ নহয়, কিন্তু গোটেইখিনি মিলি পেলাই ইউনাইটেড কিংডম। এই 4খন দেশ হৈছে, মই ইয়াত লিখি দিছোঁ আপোনালোকক, ইংলেণ্ড এখন দেশ, স্কটলেণ্ড এখন দেশ হয়, দেন ৱেলছ এখন দেশ হয়, আৰু নৰ্দাৰ্ণ আয়াৰলেণ্ড এখন দেশ হয়। এই 4খন দেশ মিলি পেলাই ইউনাইটেড কিংডম হৈছে। আৰু এই ইউনাইটেড কিংডম, ইংলেণ্ড যিখিনি তলৰ পিনে ইংলেণ্ড আছে, এইপিনে পশ্চিম পিনে আছে ৱেলছ, আৰু ওপৰলৈ আছে আপোনালোকৰ স্কটলেণ্ড, আৰু এই যিখিনি নীলা পাৰ্ট দেখিছে এইখিনি হৈছে নৰ্দাৰ্ণ আয়াৰলেণ্ড। কিন্তু আয়াৰলেণ্ড এখন বেলেগ দেশ হয়। এতিয়া এই যিটো আপোনালোকে দেখিবলৈ পাইছে ইউনাইটেড কিংডম আৰু ফ্ৰান্স, এইখিনি যে লণ্ডন উপস্থিত। চ' আমি ডেফিনেটলি ইউৰোপৰ বিষয়ে আমি খেলা ধূলাই হওক বা চিনেমাত হওক খুব পৰিচিত হৈয়ে থাকোঁ জেনেৰেলি। আমি দেশবিলাক এনেকুৱা নহয় যে আমি শুনাই নাই, কেতিয়াও শুনিছোঁ ডেফিনেটলি। আপোনালোকে হিষ্ট্ৰীত পঢ়োঁতে যদি ভাৰতৰ এইটো ডেফিনেটলি পঢ়িবলৈ পাইছে যে বেলেগ বেলেগ সাম্ৰাজ্যবাদৰ কাৰণে যিটো বেলেগ বেলেগ পৰ্তুগীজসকল হওক, ফ্ৰান্স বা ব্ৰিটিছে আমাৰ 200 বছৰ ৰাজত্ব কৰি থৈ গ'ল। চ' অকণমানতো জানিব লাগে যে আমাৰ সেই ব্ৰিটেইনখননো ক'ত আছে আচলতে। চ' এই ব্ৰিটেইন আৰু ফ্ৰান্সৰ মাজত আপোনালোকে দেখিবলৈ পাইছে ইংলিছ চেনেল। এই ইংলিছ চেনেল আচলতে প্ৰসিদ্ধ হয়, সাগৰৰ তলেদি এটা ৰেলৱে লাইন আছে, সাগৰৰ তলেদি আপোনালোকে যাব পাৰে ৰেলৱে লাইন, এইখিনি ইংলিছ চেনেল বুলি কোৱা হয়। আৰু ওপৰলৈ দেখিবলৈ পাইছে এইখিনিত আইচলেণ্ড আছে, আইচলেণ্ডো ইউৰোপৰ অন্তৰ্গত হয়। দেন ফ্ৰান্স এইবাৰ অলিম্পিক ক'ত হৈছিলে, 2024 চনৰ ফ্ৰান্সত হৈছিলে। দেন তললৈ যদি চাবলৈ যায় স্পেইন, ইউৰো কাপ খেলি থকা হয় পৰ্তুগাল,
ক্ৰিষ্টিয়ানো ৰনাল্ডো পৰ্তুগালৰ পৰা পৰ্তুগালৰ প্ৰতিনিধিত্ব কৰে। দেন ছুইজাৰলেণ্ড, ডেফিনেটলি এইখিনি ছুইজাৰলেণ্ড আপোনালোকে বিভিন্ন ধৰণৰ চিনেমাত নামটো শুনিবলৈ পাইছে। জাৰ্মানী হে, চেক ৰিপাব্লিক, দেন পলেণ্ড, ওপৰলৈ ডেনমাৰ্ক মই যিহেতু কৈছিলোঁ যে গ্ৰীণলেণ্ড, সেই গ্ৰীণলেণ্ডখন ডেনমাৰ্কে আজিও নিজৰ ভিতৰত ৰাখিছে। দেন এইখিনি শ্লোভাকিয়া। চ' এটা সময়ত কি আছিলে, চেক ৰিপাব্লিক আৰু শ্লোভাকিয়া মিলি পেলাই চেক'স্লোভাকিয়া আছিলে, কিন্তু আজিকালি চেক'স্লোভাকিয়া নহ'ল। এই চেক'স্লোভাকিয়া দুখন দেশলৈ ভাঙি গ'ল, এখন হ'ল চেক ৰিপাব্লিক আৰু শ্লোভাকিয়া। চ' এই প্ৰশ্নটো কিন্তু থাৰ্ড গ্ৰেডত সোধা হৈ গৈছিলে। চ' অকণমান বেলেগ ধৰণেও সুধিব পাৰে। এইপিনে যদি চাবলৈ যায় অষ্ট্ৰিয়া আৰু অষ্ট্ৰেলিয়া বেলেগ বেলেগ হয়। কিন্তু অষ্ট্ৰেলিয়া আপোনাৰ অচেনিয়া মহাদেশৰ অন্তৰ্গত আৰু অষ্ট্ৰিয়া এইখন বেলেগ দেশ হয়। দেন হাংগেৰী, ৰোমেনিয়া, ইউক্ৰেইন, দেখিবলৈ পাইছে ৰাছিয়াই যেনেকৈ ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰিছিলে, সৰু সৰু বস্তু এইবোৰ। বেলাৰুছ, দেন লিথুৱেনিয়া হ'ল, লেটভিয়া হ'ল, ইষ্টনিয়া, এইবোৰ আচলতে কি হ'ল, ৰাছিয়া USSR যেতিয়া ভাঙি গৈছিলে, এইবোৰ জেগা বেলেগ বেলেগ দেশে স্বাধীনতা পাইছিলে। 12খন দেশে স্বাধীনতা পাইছিলে সেই সময়ত। কিছু দেশ ইউৰোপত আছিল আৰু কিছু এছিয়াৰ আছিলে, কাজাখস্তান, উজবেকিস্তান, সেইবোৰ দেশ। দেন ওপৰলৈ যদি চাবলৈ যায় ফিনলেণ্ড, ছুইডেন, নৰৱে, আৰু ওপৰলৈ যদি এইপিনে একেবাৰে চাবলৈ যায় নৰৱেন চি হয়। দেন নৰ্থ চি, যিটো UK লগত কানেক্টেড হৈ আছে। দেন এইফালে যদি চাবলৈ যায় এটলাণ্টিক অ'চেন, আৰু ভূমধ্য সাগৰ বুলি যিটো কোৱা হয়, ভূমধ্য সাগৰে কাক পৃথক কৰিছে, ইউৰোপ আৰু আফ্ৰিকাক। এই প্ৰশ্নটো সোধা হৈছিলে থাৰ্ড গ্ৰেডৰ পৰীক্ষাত। যিকোনো ধৰণে আপোনালোকক সুধিব পাৰে, আৰু কিতাপত আপোনালোকে এইবিলাক বস্তু পঢ়ি আহিছে। আৰু স্পেইন যদি দেখিবলৈ যায়, স্পেইনে আফ্ৰিকাৰ লগত বহুত ওচৰত, আপোনালোকে দেখিবলৈ তলৰ পৰা আফ্ৰিকা আৰম্ভ হৈছে। এতিয়া স্পেইন আৰু আফ্ৰিকাৰ এই মূৰটো যিটো হৈছে, এইখিনি মৰক্কো নামৰ এখন দেশ আছে। নামটো ডেফিনেটলি শুনিবলৈ পাইছে। কথাটো কি যে এই মৰক্কো আৰু স্পেইনৰ মাজত এটা সৰু আইলেণ্ড আছে। এই আইলেণ্ডটোক কোৱা হয় জিব্ৰাল্টাৰ। মই লিখি দিছোঁ, জিব্ৰাল্টাৰ আইলেণ্ড। জানিব লাগে, পৰীক্ষাত নুসুধিলেও। এই জিব্ৰাল্টাৰ আইলেণ্ডটো আকৌ কোনে কণ্ট্ৰল কৰি আছে, UKৰ আণ্ডাৰত আছে। তেনেকুৱা সৰু সৰু বস্তু কিছুমান থাকে। ইটালী দেখিবলৈ পাইছে, ডেফিনেটলি নাম শুনিছে। গ্ৰীচ, ছক্ৰেটিছ, গ্ৰীচৰ পৰা আছিলে। এথেন্স, য'ত প্ৰথম অলিম্পিক আৰম্ভ হৈছিলে। দেন বুলগেৰিয়া, চাইবেৰিয়া, সৰু সৰু যিবোৰ দেশ আছে। ক্ৰ'ৱেছিয়া, ফুটবলত যথেষ্ট ভাল খেলে ক্ৰ'ৱেছিয়াই। এই সৰু সৰু দেশবিলাক আপুনি চাব লাগে। এইখিনি চাই ল'ব যে লেণ্ডলক, মানে সাগৰৰ লগত য'ত কানেক্টেড নাই। চেক ৰিপাব্লিক হ'ল, দেন অষ্ট্ৰিয়া হৈ গ'ল, ছুইজাৰলেণ্ড হৈ গ'ল। ছুইজাৰলেণ্ড এখন লেণ্ডলক কাণ্ট্ৰি হয়। তো এইবিলাক সৰু সৰু বস্তুবিলাক আমি চাই ল'লে বহুত কথা আমি শিকিব পাৰিম। চিধিও আপোনালোকৰ প্ৰশ্ন সুধিব পাৰে যে বেলাৰুছ দেশখননো ক'ত আছে, পলেণ্ড দেশখননো ক'ত আছে, ইউক্ৰেইনখননো ক'ত আছে, এইখিনি আমি জানিব লাগে। চ' আহকচোন কিছুমান তথ্যৰ বিষয়ে আমি শিকোঁ। চ' ইউৰোপত এতিয়া ক'বলৈ গ'লে সৰ্বমুঠ দেশৰ সংখ্যা আছে 50খন। কিন্তু কথাটো কি, আপোনালোকে যদি গুগলত চেক কৰি চাই, বেলেগ বেলেগ চ'ৰ্চত বেলেগ বেলেগ কোৱা হয়। কিছুমানে কৈছে 44, কিছুমানে কৈছে 50। কিন্তু বহুত দেশ আচলতে ইউৰোপে এইখিনিত শুদ্ধ ইনফৰ্মেশ্যনটো পাবলৈ দিগদাৰ। বাট আপোনালোকে ধৰিব পাৰে যে 50খন দেশ আছে। এনেকুৱা প্ৰশ্ন নুসুধিবও পাৰে, কিন্তু অনুমান এটা লাগে যে 44ৰ পৰা আৰম্ভ কৰি 50ৰ ভিতৰত আছে। চ' এতিয়া কথাটো হ'ল যে ইউৰোপৰ আটাইতকৈ ডাঙৰ দেশ বুলি যদি আপোনালোকে চেক কৰিবলৈ যায় গুগলত, তাত লিখিব ৰাছিয়া। কিন্তু ৰাছিয়াখনতো এছিয়াৰ আণ্ডাৰত পৰে। চ' প্ৰধানকৈ যদি ইউৰোপৰ আটাইতকৈ ডাঙৰ দেশ ধৰা যায়, সেয়া হৈছে ইউক্ৰেইন। আটাইতকৈ ডাঙৰ দেশ ইউৰোপৰ, আৰু ইউক্ৰেইনৰ পিছতে তৃতীয় নম্বৰত আহে ফ্ৰান্স। আৰু প্ৰধানকৈ যদি সোধা যায় ইউৰোপৰ আটাইতকৈ ডাঙৰ দেশ, সেয়া হ'ব ইউক্ৰেইন, তাৰপিছত ফ্ৰান্স। আটাইতকৈ দীঘল নদী যদি সোধা যায় ইউৰোপৰ, সেয়া হ'ব ভলগা। আৰু ভলগা নদী, গোটেই নদীখনেই আছে ৰাছিয়াত, মনত ৰাখিব। গোটেই নদীখন ৰাছিয়াত আছে। চ' প্ৰশ্নত যদি আপোনাৰ ভলগা দিয়া আছে, আপোনালোকে তেতিয়া ভলগাটোকে চিলেক্ট কৰিব লাগিব, বিকজ যিটো একচুৱেলি লিখা হৈছে বহুত জেগাত। চ' নেক্সট যদি ইউৰোপৰ ভলগা অপশ্যনটো নাই, গোটেই ইউৰোপৰ মাজেৰে যদি পাৰ হোৱা নদীৰ বিষয়ে সোধে, তেতিয়াহ'লে সেইখন হ'ব ডেনিউব বুলি কয়। ডেনিউব এখন নদী, খুবেই এখন জনপ্ৰিয় প্ৰসিদ্ধ নদী। এই নদীখন 7খন দেশৰ মাজেৰে ইউৰোপৰ পৰা পাৰ হৈ গৈছে। আৰু যদি ক'বলৈ যায়, ডেনিউব ইউৰোপৰ দ্বিতীয় দীঘল নদী। সৰ্বোচ্চ শৃংগ যদি খোজা যায় মাউণ্ট এলব্ৰাছ। এই এলব্ৰাছটো ৰাছিয়াত আছে। যেনেকৈ আমি ক'লোঁ, ইউৰোপে ৰাছিয়াৰ বহুত পাৰ্ট নিজৰ বুলিয়ে ধৰি লয়। হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জ যদি দীৰ্ঘতম পৰ্বতমালা যদি সোধা যায় আল্পছ। আপোনালোকে নিশ্চয় বহুত চলচ্চিত্ৰত দেখিবলৈ পাইছে, বৰ ধুনীয়া নীলা শৃংগ যিবোৰ আছে, নীলা পাহাৰ ইউৰোপৰ। এই যিটো আল্পছ, এইটো মোক লিখা ভুল হৈছে একচুৱেলি, 12 কিলোমিটাৰ নহয়, এইটো 1200 কিলোমিটাৰ হয়। 1200 কিলোমিটাৰ দীঘল
আল্পছ মাউণ্টেইন ৰেঞ্জ 8খন দেশৰ মাজেৰে এই আল্পছ মাউণ্টেইন ৰেঞ্জ গৈছে আৰু এই মাউণ্ট এলবাৰাছ এই আল্পছতে আছে বহুত ধৰণৰ যিবোৰ ইউৰোপৰ নদী আছে চিয়েন হৈ গ'ল চিয়েন নদী মনত ৰাখিব চিয়েন নদী এই পেৰিছত আছে এইবাৰ অলিম্পিক হওঁতে তাত যিটো তেওঁলোকৰ দেশৰ প্ৰতিনিধিসকলক দেখুৱাইছিলে চিয়েন নদীতেই দেখুওৱা হৈছিলে বহুত সাঁতোৰ প্ৰতিযোগিতা চিয়েন নদীতেই হৈছিলে চিয়েন নদী কোনখন দেশত আছে বুলি যদি সোধা যায় ফ্ৰান্সৰ আৰু ফ্ৰান্সৰ ৰাজধানী হৈছে পেৰিছ চ' নেক্সট আমি যদি ক'বলৈ যাওঁ আটাইতকৈ উত্তৰতম দেশ আটাইতকৈ ওপৰলৈ থকা দেশখন যদি হৈছে সেইখন হৈছে নৰৱে অলৰেডি আমি মেপত চালোঁ এক্টিভ ভলকেনো ইউৰোপৰ যথেষ্ট প্ৰসিদ্ধ হয় এক্টিভ ভলকেনো ইয়ানেকি মানে যিটো সক্ৰিয় আগ্নেয়গিৰি যিটো আদিও আগ্নেয়গিৰিৰ বিস্ফোৰণ হৈ থাকে হৈছে ষ্ট্ৰম্বলি ভেচুভিয়াছ এটনা এই গোটেইকেইটা আপোনাৰ আগ্নেয়গিৰি আছে ইটালী দেশত অলপ জানিব লাগে নাইবা এনেকৈও সুধিব পাৰে ভেচুভিয়াছ ষ্ট্ৰম্বলি এইবোৰ কি হয় এইবোৰ আগ্নেয়গিৰি মানে ভলকেনো হয় লাৰ্জেষ্ট লেক আটাইতকৈ ডাঙৰ যিটো হ্ৰদ সেইটো হৈছে লেক লাডোগা আৰু এইটোও আছে ৰাছিয়াত ইউৰোপে নিজৰ পাৰ্ট বুলিয়ে ধৰি লয় লেণ্ড অফ 1000 লেকছ মানে হাজাৰ হ্ৰদৰ ভূমি বুলি কাক কোৱা যায় ফিনলেণ্ড কোৱা যায় প্ৰশ্নও সুধিব পাৰে মাজনিশাৰ ভূমি সূৰ্যৰ ভূমি মানে লেণ্ড অফ মিড নাইট ছান মানে এইটো কোৱা হয় যে ইউৰোপত একচুৱেলি বহুত ওপৰলৈ হয় চ' কি হয় গৰম দিনত তাত আন্ধাৰেই নহয় চ' ৰাতি 12টা বজাতো আপোনালোকে যদি চাই মই নিজে দেখা বস্তু এইটো চ' ৰাতি 12টা বজাতো সূৰ্যটো আপোনালোকে দেখা পাব চ' এই কাৰণে নৰৱেক কোৱা হয় লেণ্ড অফ মিড নাইট ছান মানে ৰাতি সূৰ্য তাত দেখিবলৈ পাব অলপ দেৰিৰ কাৰণে ৰাতি 1টা বজাৰ পৰা 2:30টা বজালৈকে অলপ দেৰি গৰমকালি আন্ধাৰ হ'ব আৰু ঠাণ্ডা দিনত তাত পোহৰে দেখিবলৈ পোৱা নাযায় চ' এইবিলাক সৰু সৰু বস্তু অলপ জানিব লাগে আপোনালোকৰ পৰীক্ষাটো এইবিলাকৰ ওপৰত সুধিব পাৰে যিকোনো ধৰণে সুধিব পাৰে গোটেইখিনি বস্তু মই কৈছোঁ ভালকৈ চাই ল'লে আপোনালোকৰ মনত থাকি যাব চ' অলপ ফিজিকেল মেপখন যদি চোৱা যায় আপোনালোকে দেখিবলৈ পাব এই নৰৱে ছুইডেন যেনেকৈ দেখিছে এইবিলাক দেশক কোৱা হয় স্কেণ্ডিনেভিয়ান দেশ বুলি কোৱা হয় স্কেণ্ডিনেভিয়ান দেশ নৰৱে ছুইডেন আৰু ফিনলেণ্ড বহুত ওপৰলৈ আছে আৰু এইফালে তললৈ দেখিবলৈ পাইছে ইউনাইটেড কিংডম এইফালে আয়াৰলেণ্ড দেন ফ্ৰান্স স্পেইন মই যেনেকৈ ক'লোঁ ভূমধ্যসাগৰ চ' মৰক্কোৰ লগত এইফালে স্পেইনৰ বহুত ক্ল'জনেছ এটা আছে মাজতে জিব্ৰাল্টাৰ আইলেণ্ড চ' এইখিনিতে দেখিবলৈ পাব ইউৰোপৰ বেলেগ বেলেগ জেগাত আপোনালোকৰ যথেষ্ট গ্ৰীনাৰী আছে কিন্তু বহুত জেগাত গ্ৰীনাৰী নাই আপোনালোকৰ পূবৰ ইউৰোপৰ কিছুমান জেগাত চাইবেৰিয়া বা এই অঞ্চলত কিছুমান মৰুভূমিৰ নিচিনা সৰু সুৰা বহুত ডাঙৰ মৰুভূমি নহয় মৰুভূমিৰ নিচিনাও দেখিবলৈ পোৱা যায় ইটালীত যেনেকৈ ক'লোঁ মই আগ্নেয়গিৰিও যথেষ্ট আছে এক্টিভ ভলকেনো মেডিটেৰেনিয়ান চি ভূমধ্যসাগৰ বুলি যিটো কোৱা হয় চ' অলপ মনত ৰাখিব এইখিনি ব্লেক চি এই ইউৰোপৰ মাজতে আছে ব্লেক চি টাৰ্কিৰ লগত কানেক্টেড ইউক্ৰেইন অলপ মেপখন যদি ভালকৈ পজ কৰি চাই লয় আইডিয়া এটা হৈ যাব সৰু সৰু বস্তুবিলাক এই যিটো আইচলেণ্ড বুলি ক'লোঁ ওপৰলৈ আছে বহুত বেছি ঠাণ্ডা হয় সেইটো কাৰণে আইচলেণ্ড বুলি কোৱা হয় মানে বৰফেই থাকে তাত নৰৱেন চি চ' আমি যিহেতু কথাটো কি যে ইউৰোপৰ বিষয়ে আমি খেলতেই হওক বা অলিম্পিকতেই হওক বা চিনেমাতেই হওক সৰু সৰু ইনফৰ্মেশ্যন আমি পায়ে থাকোঁ নিউজতেই হওক ভাৰতৰ প্ৰধানমন্ত্ৰীও ইউৰোপৰ বহুত ভ্ৰমণত গৈ থাকে বহুত ধৰণৰ অনুষ্ঠান আয়োজন তেখেত কৰা হয় ভাৰতে তাত পাৰ্টিচিপেটো কৰে G7 ছামিট হওক বা যিকোনো ধৰণৰ এইবিলাক চ' এইবিলাক বস্তুৰ কাৰণে ইউৰোপৰ বিষয়ে আমি জানিব লাগে এটা প্ৰশ্ন আপোনালোকে আশা কৰিব পাৰে ইউৰোপৰ ওপৰত বাল্টিক চি এইবিলাক বাল্টিক কাণ্ট্ৰিজ চ' ভালকৈ এবাৰ চাই লওক আৰু এইখিনিত যদিও আপোনালোকৰ ইয়াত ভয় খাব নালাগে বিকজ ইংলিছ যিটো ছাবজেক্ট আছে সেই ছাবজেক্টটো আপোনালোকক লাগিবই ইংলিছ আপোনালোকৰ পৰীক্ষাটো আহিব চ' যিমান পাৰোঁ চেষ্টা কৰিছোঁ মই অসমীয়াত কথাখিনি ক'বৰ কাৰণে কিন্তু একেবাৰে ইংলিছটোৰ পৰা আঁতৰি নাযাব যাতে আপোনালোকৰ অসুবিধাও নহয় আৰু এইখিনিত নামকেইটা পঢ়িবলৈ এনেকুৱা নহয় যে আপোনালোকে বুজিয়ে নাপাব পঢ়িবলৈ সৰু হ'ব পাৰে কিন্তু বুজি পোৱাকৈ দিয়া হৈছে চ' এইখিনি আছিলে ইউৰোপৰ বিষয়ে আজি আমি ডিছকাছ কৰিলোঁ ৱৰ্ল্ড জিঅ'গ্ৰাফি পাৰ্ট 5 ইয়াৰ পিছৰ যিটো পাৰ্ট 6 আছে তাৰ আমি অচেনিয়া মানে অষ্ট্ৰেলিয়া মহাদেশৰ বিষয়ে ডিটেইলছত ডিছকাছ কৰিম চ' আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে বহুতখিনি কথা শিকিব পাৰিছে আৰু কিবা যদি ইম্পৰ্টেণ্ট টপিক আপোনালোকে ভাবে যে সেইটো বিষয়ে আমি ডিছকাছ কৰিব পাৰোঁ যিখিনি খুবেই প্ৰয়োজন আপোনালোকৰ এক্সাম পাৰ্চপেক্টিভত ডেফিনেটলি কমেণ্ট বক্সত লিখিব পাৰে আৰু আজিৰ যিটো হোমৱৰ্ক আছে আপোনালোকে মেপবিলাক চাব ৰাজধানীবিলাক পঢ়িবলৈ চেষ্টা কৰিব ইটালী এই ইটালীৰ দেশখনৰ ৰাজধানী কি এই উত্তৰটো আপোনালোকে মোক কমেণ্ট বক্সত লিখিব লাগে
চ' আজিৰ বাবে ইমানেই আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব চ' টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ